হেল্ল' গুড মৰ্ণিং গাইজ, সকলোকে মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱাৰ সময় বাজিছে 6:30। উঠা আগতে উঠা হ'ল, কিন্তু ভিডিঅ'টো এতিয়া মানে মই কৰিছোঁ আৰু কেপচাৰ। এইবিলাক কঠীয়াবোৰ মৰা ষ্টাৰ্ট হৈ গৈছে। আমাৰ ধানটো হৈ গ'ল বাৰু। আপোনাৰ যোৱাকালি ভিডিঅ'টোত মই জনালোঁ যে আমাৰ ধান ৰোৱা হৈ গ'ল, কিন্তু কিছুমান মানুহ হোৱা নাই। কেলেকি সেইটো বহুত পথাৰ ন, সেইটো 12 বিঘা 16 বিঘা আপোনাৰ 26 বিঘালৈ হৈ পৰে। এইফালে দেখিছে ইয়াত ৰুবলৈ ষ্টাৰ্ট কৰিছে। এই পথাৰখনত ৰুবলৈ আজি যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছে, আৰু আগফালে এটা পথাৰ আছে, সেইখিনি ৰুই খতম কৰিলে। সেইখিনি কঠীয়া এইটো ইয়াত 1-2 মাটিত কঠীয়া দিছিলে, 2 মাটিত দিছে মানে 1-2 পূৰা কঠীয়া মাৰি খতম কৰিলে, আৰু 1-2 মাৰি আছে। আৰু ইয়াত সৰু সৰু মাছবোৰ আছে, আপোনাৰ চেং মাছবোৰ পূৰা ইয়াত সোমাই আছে। মানে কি হ'ল, মানে বৰষুণ দিয়াৰ কাৰণে সিহঁতৰ পুখুৰীৰ পৰা পানীটো অভাৰ হৈ গ'লতো, এইফালে পাৰ হৈ আহিছিলে। ইয়াত পানীত মাছবোৰ আছে, কিন্তু যেতিয়া ল'ৰাবোৰ ধৰিবলৈ যায় সিহঁতি মাছবোৰ এইফালে লুকাই যায়। সিহঁতি ধৰিব নোৱাৰে বা হাতেদি ধৰে। হাতেদি ধৰিলে পথাৰতো মাছ ধৰিব নোৱাৰি। যেতিয়া মৈ চৈ মৰা হয় তেতিয়া ধৰিব পাৰি বাৰু, কিন্তু এনেকৈ মাছ ধৰিব নোৱাৰে। আৰু বতৰটো চব ঠাণ্ডা হৈ আছে। যোৱাকালিৰ পৰা আমাৰ বতৰ একদম ঠাণ্ডা। আৰু এইফালে আমাৰ বমাহঁতৰ বাৰীটোৰ পথাৰখনৰ মানে কঠীয়াখিনি ৰুলে। কঠীয়া 2বাৰটো ডাঙৰ আছিলে, 1বাৰটো গোটেইটো ৰুলে বৌ তাৰপিছত বাইহঁতি মিলি কিনে। তাৰপিছত এইফালে কঠীয়া মাৰি থৈছে, এতিয়া লক্ষীপুৰত পথাৰ কৰিছেতো, তাৰ কাৰণে মানে কঠীয়া মাৰি থৈছে। এতিয়ালৈকে নিয়া নাই এইখিনি। আৰু ৰ'দ নিদিয়াৰ কাৰণে কি হৈছে, মানে বৰষুণ নিদিয়াৰ কাৰণে কি হৈছে, মানে আমাৰ ইয়াত পথাৰবোৰ শুকাই গৈছে আৰু অলপহে পানী আছে। তো ইয়াত মানে এই পথাৰখনতে আপোনালোকে পানী দেখি পাব, আৰু ইফালৰ পথাৰখন দেখি নাপায়। আমাৰতো 1-2 ৰোৱাই নহ'ল, কাৰণ একদম মাটি শুকুৱাই দিলে। মানে যদি বৰষুণটো দিয়ে তো আকৌ হাল বাই কিনে ৰোৱাই দিম বুলি ভাবিছোঁ মানে। আৰু এইফালে পৰিৱেশ দেখিছে, সেইফালে কঠীয়া বাৰী আছিলে, আৰু কেইদিনমানৰ আগত কেইটামান ভিডিঅ' দেখিছিলে, সেইখিনিও কঠীয়া বাৰীখিনিও উঠাই দিয়া হ'ল। খালি সেই বাৰীটো এতিয়ালৈকে কাৰ হয় সিহঁতি উঠোৱা নাই। মানে মই সেই ঘৰটোৰ হয় বুলি মই গম পাওঁ, আৰু সেই দোকান দেখিছে সেই ঘৰটোৰ, আৰু টিং চিং লগাই কিনে বেৰ দিয়া হয় মানে। আৰু মই এতিয়া উঠি কিনে গা ধুব লাগিব, মাক লৈ যাব লাগিব যে স্কুল। আজিকালি জানেই অংগনবাড়ীসকলৰ জল্দি কৰি দিছে, তো ভিডিঅ'বোৰ বনাবলৈ মই সময় নাপাইছিলোঁ। আৰু ব্যস্ততা আছিলে কিহৰ, সেইটো আছিলে পথাৰৰ। ৰাতিপুৱা পথাৰ যোৱা হৈছিলে। তো এইফালৰ ৰাস্তাটো আপোনালোকে দেখিছে, বহুত দিনৰ পিছত আপোনালোকৰ ৰাস্তা দেখাইছোঁ। আৰু নতুন এটা বস্তু কি, ইয়াত এটা ট্ৰান্সফৰ্মাৰ বহাব। সেইকেইটা 2টা খুঁটা দেখিছে, ট্ৰান্সফৰ্মাৰ বহাব মানে। ট্ৰান্সফৰ্মাৰ বহোৱাৰ কথা চলি আছে, 2টা খুঁটা লগাই দিলে, চব কাম হৈ গ'ল। ট্ৰান্সফৰ্মাৰ অকল সেনেকৈ লগাবহে আছে। আপোনালোকক চ'লাৰকেইটা দেখাম আমাৰ ঘৰত লগোৱা। আমাৰ বাৰীত কিন্তু এটা বস্তু বহুত কমন আছে, এইটো বহুত ডাউক আছে। আৰু এইকেইটা চ'লাৰকেইটা দেখি পাইছে নাই, ওপৰফালে লগোৱা আছে, 6টা প্লেট লগোৱা আছে। আৰু এইফালে বহুত জংঘল হৈ গৈছে। জংঘল এইকেইদিনত চফা কৰা হ'ব মানে। কিয় নিজে চফা কৰিব লাগিব, ইয়াত মানুহ নাপায়। ইয়াত মানুহ চব নিজৰ কামত ব্যস্ত, বেছিভাগে নিজৰ পথাৰ কৰি আছে। তো নিজে চফা কৰিম। আৰু এইখিনি ৰঙালাও গছ, কিন্তু এই ৰঙালাও গছজোপা কি প্ৰব্লেম আছে নেজানো, আপোনালোকে জনাব। ফুলে ডাঙৰ হ'ব, অট'মেটিক পচি যায়। সাৰৰ গণ্ডগোল নে পানীডোখৰ বেয়া নে মাটিডোখৰ বেয়া, আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ। আজি মোৰ ভিডিঅ'টো ইমানতে